হেল্ল' এভৰিৱান। তোমালোকৰ ইমান দিনৰ অপেক্ষা জাষ্ট কেইটামান মুহূৰ্ত আছে, ৰাইট? অন্ত পৰিব হৈছে। আমাৰ CW এক্সাম একদম নিচেই কাকত আহি পাই গ'ল, ৰাইট? মই বিশেষকৈ কেমিষ্ট্ৰিৰ কাৰণে তোমালোকৰ লাষ্ট মিনিট কেইটামান টিপছ কেইটামান লৈ আহিছোঁ। বাকীখিনি তোমালোকৰ ইম্পৰ্টেণ্ট টপিক হ'ব পাৰে, তোমালোকে চাব পাৰিবা, য'ত তোমালোকে মেক্সিমাম স্ক'ৰ কৰিব পাৰিবা এক্সামত। সেইখিনি মই লৈ আহিছোঁ, ঠিক আছে? প্ৰথমতে কথা এটা কওঁ তোমালোকক যে লাষ্ট মিনিট টিপছ বুলিতো কৈছোঁ, বা লাষ্ট মিনিট বেটেল তোমালোকৰ প্লেন বুলি কৈছোঁ মই, ৰাইট? কিন্তু এটা কথা মনত ৰাখিবা, তোমালোক ইমান দূৰ আহিলাই যিহেতু, ৰাইট? ইমান দিনৰ পৰা প্ৰিপাৰেশ্যন চলাই আছা। মই বিচাৰিছোঁ যে তোমালোকৰ যোনটো প্ৰিপাৰেশ্যন আছে সেইটো আৰু মজবুত কৰি পেলাই, ঠিক আছে? যিখিনি টপিক কিছুমান আছে, মেইন টপিক কিছুমান, সেইখিনি ভালকৈ চাই পেলাই সেই বেটেল যোনটো আছে তোমালোকৰ, সেইটো কি কৰিব লাগে, ফিনিছ কৰিব লাগে আৰু জিকি আহিব লাগে বুলি ভাবোঁ, ঠিক আছে? ষ্টাৰ্ট কৰিছোঁ কেইটামান টপিক লৈ পেলাই, ঠিক আছে? চেপ্টাৰ ৱাইজ কিছুমান তোমালোকৰ হট টপিক কিছুমান লৈ আহিছোঁ। যেনেকৈ বেচিক কনচেপ্ট অফ কেমিষ্ট্ৰি তোমালোকে জানা, খুব ইম্পৰ্টেণ্ট টপিক এটা, ৰাইট? বা খুব ইম্পৰ্টেণ্ট ইউনিট এটা হয় আমাৰ কাৰণে, য'ত আমি কি ক'ব পাৰোঁ, মল কনচেপ্ট আৰু ষ্টকিঅ'মেট্ৰিৰ ওপৰত যিখিনি কুৱেশ্যনছ থাকে তোমালোকে সেইখিনি ডেফিনেটলি প্ৰেক্টিছ কৰিবা। ষ্ট্ৰাকচাৰ অফ এটমত তোমালোকে কি কৰিবা, যিখিনি তোমালোকৰ হাইজেনবাৰ্গছ আনচাৰ্টেইনিটি প্ৰিন্সিপল আছে, বা তোমাৰ যোনটো ডি ব্ৰগলি ৱেভলেন্থ আছে, ৰাইট? বা তোমাৰ ফটো ইলেক্ট্ৰিক ইফেক্ট আছে, আৰু লগতে আমি কি কৰিব লাগিব, কোৱাণ্টাম মেকানিক্সৰ পৰা যিখিনি কোৱাণ্টাম নাম্বাৰ্ছ ৰিলেটেড, ধৰা উইচ ইজ নট পচিবল, ৰাইট, ফৰ ইলেক্ট্ৰন, এনেকুৱা টাইপত কুৱেশ্যন এটা আছে, আৰু নড। এইখিনি টপিক তোমালোকে কি কৰিবা, মাষ্ট কভাৰ কৰিবা। পিৰিয়ডিক টেবুলৰ পৰা তোমালোকৰ কিছুমান ট্ৰেণ্ড আছে, ধৰা ইলেক্ট্ৰন এফিনিটি, ইলেক্ট্ৰনিগেটিভিটি, ৰাইট? মেটেলিক কেৰেক্টাৰ, নন মেটেলিক কেৰেক্টাৰ, বা এচিড আৰু বেচিক কেৰেক্টাৰখিনি যিখিনি আছে, সেইখিনি ডেফিনেটলি মিছ কৰিব নালাগে। কেমিকেল বণ্ডিঙৰ পৰা VSEP থিয়ৰী তোমালোকে ডেফিনেটলি চাব লাগিব, ৰাইট? কেনেকুৱা ধৰণৰ জিঅ'মেট্ৰি বা কেনেকুৱা ধৰণৰ শ্বেপ বনিব পাৰে, সেইখিনি ডেফিনেটলি ইউ মাষ্ট গ' থ্ৰু দেট। দেন তোমালোকে হাইব্ৰিডাইজেশ্যন পঢ়িবা, অ'কে? আৰু মলিকুলাৰ অৰবিটেল থিয়ৰী, তোমালোকৰ বন অৰ্ডাৰ, সেইখিনি চাবলৈ নাপাহৰিবা, ঠিক আছে? বন অৰ্ডাৰ এণ্ড তোমাৰ মেগনেটিক প্ৰপাৰ্টি, ক্লিয়াৰ? নেক্সট থাৰ্মোডাইনামিকৰ পৰা, থাৰ্মোডাইনামিক্সতো ছেইম তোমালোকৰ কিছুমান কুৱেশ্যন আছে, ধৰ ডেল এইচৰ, ডেল জি, ৰাইট? বা তোমালোকৰ ডেল ইউ, ৰাইট? ৱৰ্ক ডান ইন এ ৰিভাৰ্চিবল প্ৰচেছ। সেইখিনি, আৰু তোমালোকৰ যিখিনি এনথালপি ৰিলেটেড যিখিনি কুৱেশ্যন আছে, বিশেষকৈ তোমাৰ বন এনথালপি ৰিলেটেড, সেইখিনি ডেফিনেটলি মিছ নকৰিবা। ইকুইলিব্ৰিয়ামত তোমালোকৰ pH হ'ব পাৰে, ৰাইট? দেন pH অফ বাফাৰ চলিউশ্যন হ'ব পাৰে, দেন সলিবিলিটি প্ৰডাক্ট, অ'কে? সেইখিনি ডেফিনেটলি মিছ কৰিব নালাগে। ইলেক্ট্ৰকেমিষ্ট্ৰিৰ পৰা তোমালোকৰ নান্স ইকুৱেশ্যন, দেন ফেৰাডেজ ফাৰ্ষ্ট ল', ৰাইট? সেইখিনি একদম ইম্পৰ্টেণ্ট টপিক, সেইখিনি একেবাৰে মিছ হ'ব নালাগে। GOC আৰু হাইড্ৰ'কাৰ্বনৰ পৰা তোমালোকৰ নমেনক্লেচাৰ্ছৰ পৰা কুৱেশ্যনছ আহিব পাৰে, GOCৰ পৰা। নেক্সট হাইড্ৰ'কাৰ্বনৰ পৰা কিছুমান তোমালোকৰ উইচ ইজ এৰমেটিক, নন এৰমেটিক, এণ্টি এৰমেটিক, সেইখিনি টপিক কভাৰ হ'ব পাৰে তাত। লগতে তোমাৰ ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যনছখিনি চাবা, অ'কে? আৰু তোমালোকৰ GOCৰ পৰা যোনটো পিউৰিফিকেশ্যন আৰু তোমালোকৰ টেকনিক যিখিনি আছে, ৰাইট? সেই পিউৰিফিকেশ্যন টেকনিকখিনি তোমালোকৰ যেনেকৈ এলিমেণ্টবিলাকক আমি কোনটো টেষ্টেদি মানে কনফাৰ্ম কৰিব পাৰোঁ, বা কি কালাৰ দিব পাৰে কনফাৰ্মেশ্যন টেষ্টৰ কাৰণে, সেইখিনি একদম ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকৰ কাৰণে, ৰাইট? আৰু লগতে কি কৰিম, অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা তোমালোকে বায়'মলিকুলছটো চাবা, ঠিক আছে? পলিমাৰ সেইখিনি চাব পাৰা, লাইক তোমাৰ কেমিষ্ট্ৰি ইন এভৰিডে লাইফ, সেইখিনিও চাবা। এলডিহাইড কিটনৰ নেম ৰিয়েকশ্যন, এলকহলৰ নেম ৰিয়েকশ্যন, এলকহল ফিনল ইথাৰ, অ'কে? আৰু হেলোএলকিন, হেলোএৰিনৰ পৰাও তোমালোকে কুৱেশ্যনছখিনি চাব লাগিব, অ'কে? এতিয়া তুমি কৈ আছা যে ছাৰ অলম'ষ্ট আপুনি গোটেইখিনি চিলেবাছৰ কথাই কৈ আছে। য়েছ, মই গোটেইখিনি চিলেবাছৰ কথাই কৈ আছোঁ তোমালোকক, অ'কে? লগতে কি হয়, তোমালোকৰ DNA ব্লক ইলিমেণ্ট, অ'কে? DNA ব্লক ইলিমেণ্ট, লগতে তোমাৰ কোৰ্ডিনেশ্যন কম্পাউণ্ড আৰু তাহাঁতৰ যিখিনি আইচ'মাৰ্ছ থাকিব, সেইখিনি ডেফিনেটলি তাৰ পৰা কুৱেশ্যনছ বনাৰ একদম মেক্সিমাম চান্সেছ থাকে, অ'কে? সেইখিনি তোমালোকে একেবাৰে মিছ কৰিব নালাগে বুলি মই ভাবোঁ। লগতে কোনোবাই যদি এতিয়াও যদি কনফিউজ হৈ আছে, বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে বা কি আহে, যোৱাকালি মই এটা মাৰাথন ক্লাছ এটা কৰিছোঁ, তাৰ পৰা তোমালোকে কুৱেশ্যনছখিনি চাব পাৰা ডেফিনেটলি, ৰাইট? আৰু কাৰোবাৰ যদি কিবা টপিকত, এইকেইটাৰ ভিতৰত কিবা টপিকত তোমালোকৰ কনফিউজন হৈ আছে, বা কি টাইপত কুৱেশ্যন আহিব, বা বোলে দুটামান বোলে তোমালোকৰ কনচেপ্টখিনি চাই যাওঁ, বা ইম্পৰ্টেণ্ট ফৰ্মুলা চাই যাওঁ, অলৰেডি মই 7টা বা 8টা ক্লাছ অলৰেডি কৰিছোঁ, অ'কে? CW ওপৰত এভৰি তোমাৰ টপিক কভাৰ কৰা হৈছে তাতে, বা এভৰি ইউনিট কভাৰ কৰা হৈছে। তোমালোকে ডেফিনেটলি গৈ পেলাই সেইটো লাষ্ট মিনিটত চাব পাৰা, ঠিক আছে? এইখিনি হ'ল আমাৰ ইম্পৰ্টেণ্ট টপিকখিনি, অ'কে? সেইখিনি তোমালোকে ডেফিনেটলি চাবলৈ নাপাহৰিবা। লাষ্ট মিনিটত তোমালোকে ৰিভিজন ডেফিনেটলি কৰিবা, আৰু ইয়াৰ পৰা ডেম চিয়'ৰ মই গেৰাণ্টি দিব পাৰোঁ, ডেফিনেটলি কুৱেশ্যনছ বনিব, অ'কে?
সো লগতে আৰু এটা কথা কওঁ যে আমি কিছুমান কি হয় ষ্টুডেণ্টবিলাকে কিছুমান মিষ্টেক কৰে, সেই মিষ্টেকখিনি কি হ'ব পাৰে বা কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইখিনি কথা কৈছোঁ। অ'কে, স্পেচিয়েলি তোমাৰ ফিজিকেল কেমিষ্ট্ৰি ৰিলেটেড যিখিনি কেলকুলেশ্যনছ হ'ব পাৰে সেই কেলকুলেশ্যনছবিলাক মানে স্পীড কৰিব যাওঁতে যাতে ভুল নহয়, ঠিক আছে, তো ভুল এনচাৰ যাতে কৰি নাহা, সেইটো এটা কথা। বাকী তোমাৰ কনফিউজিং চিমিলাৰ ৰিয়েকশ্যন, ধৰা তোমাৰ SN1 SN2 ৰিয়েকশ্যনছ আছে, ৰাইট, বোলে ইলিমিনেশ্যন E1 E2 ইলিমিনেশ্যন, তো এনেকুৱা টাইপত আছে, তো সেইখিনি কুৱেশ্যনছো তোমালোকে যাতে ভুল নকৰা। অ'কে, লগতে তোমাৰ কুৱেশ্যন যেতিয়া তোমালোকে পঢ়িবা মিছৰিডিং নকৰিবা, কুৱেশ্যনটোৱে কি বিচাৰিছে, নট পচিবল বুলি কৈছে নে পচিবল বুলি কৈছে নে, ৰাইট, তো এনেকুৱা টাইপত ষ্টেটমেণ্ট বেছ যেতিয়া কুৱেশ্যনছ আহিব তোমালোকে হয়তো অলপমান কনফিউজ হ'ব পাৰা। চ' এটলিষ্ট দুবাৰমান কুৱেশ্যনছটো পঢ়ি চাবা যে কি বিচাৰিছে, ৰাইট, তো সেইখিনি একদম ইম্পৰ্টেণ্ট হ'ব। লগতে তোমালোকৰ ছিগনিফিকেণ্ট ফিগাৰ্ছ বা ইউনিটবিলাক একেবাৰে থাকি যাব নালাগে। অ'কে, মানে ইগন'ৰ কৰা যায় কেতিয়াবা, বাট ইট ইজ অলছ' নেচেচাৰী ফৰ আছ, চ' সেইটোতো অকণমান ধ্যান দিবা। বাই চান্স ফিয়াৰ প্ৰেছাৰত আমাৰ থাকি যাব পাৰে, বাট সেইটোৱে মই আকৌ এবাৰ কৈছোঁ, অকণমান ধৈৰ্য ধৰিব লাগিব, ৰাইট, কুৱেশ্যনটো মানে ভালদৰে পঢ়িব লাগিব, কি বিচাৰিছে, কি লাগে, কি সুধি আছে আমাক, সেইটো ডেফিনেটলি তোমালোকে ধ্যান দিব লাগিব। লগতে কি কৰিবা তোমালোকে চেঞ্জিং কাৰেক্ট এনচাৰ বুলি তুমি এটা এনচাৰ কৰিলা, ৰাইট, তোমাৰ মতে একদম কাৰেক্ট হয়, আকৌ কোনোবাই কিবা ক'লে নেকি এনেকুৱা টাইপত নহ'ব নেকি, বাই চান্স কথা এটা কৈছোঁ, সেনেকুৱা হৈ পিনে তুমি নিজে কৰা শুদ্ধ এনচাৰটো কাটি পেলাই আকৌ বেলেগৰ এনচাৰটো, সেইটো যাতে নহয় এক্সামত, ঠিক আছে, নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিবা। অ'কে, নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিলেই গোটেই বস্তুখিনি ঠিক হৈ যাব। অ'কে, আৰু বাকী টাইম মেনেজমেণ্ট সেইটো এটা খুব ইম্পৰ্টেণ্ট হয়। আমি কেতিয়াবা কি কৰোঁ, মানে কৰিব যাওঁতে আমি সময়খিনি কি কৰি দিওঁ, বহুত সময়খিনি পাৰ হৈ যায়, লাষ্টত আমি ভাবোঁ যে নহ'ব চাগে আৰু মোৰ, তো আমি কি কৰোঁ এনচাৰ্ছখিনি একো নকৰা, মানে ছল্ভ নকৰাকৈ কেতিয়াবা কি কৰা যায় এনচাৰ্ছখিনি কৰি দিয়া যায়। তো সেইটো ভুল কোনো পধ্যেই নকৰিবা। মই অলৰেডি তোমালোকক আগৰ মোৰ ক্লাছবিলাকত অলৰেডি কৈ থৈছোঁ যে তোমাৰ মিনিমাম টাৰ্গেট এটা ৰাখি যোৱা যে 20 ফিজিক্স কেমেষ্ট্ৰি মেথছৰ পৰা, ৰাইট, চ' সেই হিচাপতে তোমালোকে একদম কাৰেক্টলি যদি কৰি আহিব পাৰা দেন বহুত ছেফ স্ক'ৰ থাকিব আৰু তোমালোকে ধুনীয়াকৈ ৰেংকতো থাকিব পাৰিবা। অ'কে, চ' শেষত আৰু এটা কথা কওঁ, তোমালোকৰ ডিচিপ্লিন ইন দ্য এক্সাম হল ইজ হোৱাট ফাইনেল এক্সাম অফ ইয়ৰ হোৱাট প্ৰিপাৰেশ্যন। অ'কে, চ' একদম ডিচিপ্লিনত থাকিব লাগিব, ৰাইট, এক্সাম হলত যেতিয়া তুমি যাবা নিজৰ ডিচিপ্লিনটো ডেফিনেটলি মেইনটেইন কৰিবা, নিজৰ অৰাটো মেইনটেইন কৰিবা। ডেফিনেটলি গ'লা পেপাৰ বহিলা, এই লোকৰ লগত কথা পাতা, সেইটো নহয়, ঠিক আছে, টাইম ৱেষ্ট বিলকুল নকৰিবা। নিজে যি জানা ষ্টাৰ্টিঙৰ পৰা ধুনীয়াকৈ কৰিবা। এটা দুটা কনফিউজিং কুৱেশ্যন আহিব পাৰে, সেইকেইটা যদি কনফিউজিং লাগে সেইকেইটা বাদ দিবা, পিছত কৰিবৰ কাৰণে থৈ দিবা। বাট তোমাৰ যোনটো মিনিমাম টাৰ্গেট আছে 20 সেইটো যেতিয়া ফিল আপ হ'ব তেতিয়া তুমি একদম ছেফ হৈ যাবা। এণ্ড যদি ভাবা যে নাই মই এইকেইটা কুৱেশ্যন আৰু অকণমান যদি টাইম দিওঁতে যদি মোৰ হৈ যায় দেন ইউ মাষ্ট গ' থ্ৰু দেট। অ'কে, চ' শেষত মই তোমালোকক এইখিনি কথাই ক'লোঁ, ঠিক আছে, যোৱা এক্সাম তোমালোকে কি কৰা, কনকিউৰ কৰা, ঠিক আছে, CW 2026 কনকিউৰ কৰা, আৰু তোমালোকৰ যিটো ড্ৰিম কলেজ আছে তাত ডেফিনেটলি এক্সাম ল'বলৈ মানে এডমিশ্যন ল'বৰ কাৰণে, এক্সাম পাছ কৰি এডমিশ্যন ল'বৰ কাৰণে তোমালোকে ৰেডি হৈ থাকা। চ' লগতে আৰু এটা কথা কওঁ, তোমালোকে কি কৰিবা, যিহেতু তোমালোকৰ কাইলৈ দিনটো আছে, ৰাইট, চ' পৰহিটো এক্সাম হৈ গ'ল, চ' অলপমান ৰিভিজনটো কৰিবা, ঠিক আছে, ফৰ্মুলাবিলাক বা ৰিয়েকশ্যনছবিলাক বা নেম ৰিয়েকশ্যনছবিলাক অকণমান চাবা। লগতে এনাফ তোমালোকৰ কাইলৈ ৰাতিটো তোমালোকে কি কৰিব লাগিব, এনাফ ৰেষ্ট অকণমান ল'ব লাগিব, ঠিক আছে। তো মিনিমাম তোমালোকে কি কৰিবা 7 আৱাৰ্ছমান কি কৰিবা, অলপমান মানে শুই ল'বা আৰামছে, এক্সাম দিয়া যোৱা আগতে, ৰাইট, চ' ফ্ৰেছ মাইণ্ড হ'ব লাগিব চবে। অ'কে, সেইটো এটা যাতে এটা মনত ৰাখে। আৰু শ্লাইটলি তোমালোকে কি কৰিবা, কিবা এটা লাইট খোৱা এটা মানে খাই যাবা ডেফিনেটলি। অ'কে, চ' পানী অলপমান খাব পাৰা, বা তোমালোকে কফি অলপমান ৰাতিপুৱা ধুনীয়াকৈ খাই গ'লা, বা অমলেট এটা বা ব্ৰেড দুই পিচমান খাই গ'লা, খালী পেটত যাব নালাগে, ভোকত বাই চান্স মানে থাকোঁতে তোমাৰ প্ৰব্লেমো হ'ব পাৰে, ৰাইট, কৰিব নোৱাৰিবও পাৰা, চ' সেইখিনি যাতে অলপমান ধ্যান দিয়া, ঠিক আছে। চ' লেখত এইটোৱে কৈছোঁ, চ' গিভ every questions your answer correctly is in what step closer to your dream college. মই আগতো ক'লোঁ তোমালোকক, ৰাইট, চ' তোমালোকে যিমান শুদ্ধ এনচাৰ কৰিবা তোমাৰ ড্ৰিম কলেজৰ ওচৰত তুমি মানে গৈ আছা সেইটো ভাবিব লাগিব, মোৰ ড্ৰিম কলেজ সেইটো হয়, চবেই চুজ কৰিছাই চাগে, ৰাইট। চ' কি কৰা, যোৱা নিজৰ বেষ্ট দি আহা, ভয় কৰিব নালাগে, নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিবা, আৰু মই যিখিনি কথা ক'লোঁ আজিৰ ভিডিঅ'টোত সেইটো যাতে মনত ৰাখি ধুনীয়াকৈ এক্সামটো ক্লিয়াৰ কৰি আহা। ওৱান্স এগেইন অল দ্য বেষ্ট টু এভৰিৱান ফ্ৰম মাই ছাইড। থেংক ইউ।